স্বাৰ্থপৰ সকলোৰে এই যান্ত্ৰিকতাৰ যুগত আমি আমাৰ জীৱনটো নিয়াৰিকৈ চলাই নিয়াটো খুবেই টান হৈ পৰিছে। এই কঠিন সময়ছোৱাত কিছুমান উৎসাহজনক কথা আৰু মটিভেশ্যনেল স্পিচে আমাক আমাৰ জীৱনটো নিয়াৰিকৈ উপভোগ কৰাত যথেষ্টখিনি সহায় কৰে। আপোনাৰ জীৱনতো যদি এনেকুৱা কিছুমান কঠিন সময়ৰ মাজে পাৰ কৰি আছে, তেনেহ'লে এই কথাখিনিয়ে আপোনালোকক যথেষ্টখিনি উৎসাহ যোগাব বুলি আশা থাকিল। আহকচোন এবাৰ কথাখিনি শুনি লওঁ। আপোনাক যিজনে নিবিচাৰে তেওঁক বিচৰাটো বন্ধ কৰি দিয়ক। য'ত আপোনাৰ কোনো ইম্পৰ্টেঞ্চ নাই, তাত আপুনি কাৰোবাৰ পৰা বিচাৰি ইম্পৰ্টেঞ্চ লোৱাৰো কোনো প্ৰয়োজন নাই। আপোনাৰো মূল্য আছে, তাতকৈ বেটাৰ কাৰোবাক পাব আপোনাৰ জীৱনত। ভাল দিন সকলোৰে আহে, মাত্ৰ ধৈৰ্য ধৰক। মানুহৰ মন হৈছে এক শক্তিশালী সঁজুলি। ইয়াক ভাল চিন্তাৰে পূৰণ কৰক আৰু আপোনাৰ জীৱনলৈও ভাললৈ সলনি হ'ব। কাকো বেছিকৈ ভাল নাপাব, কাকো বেছিকৈ বিশ্বাস নকৰিব আৰু কাৰোৰে পৰা বেছিকৈ আশাও নকৰিব। কাৰণ এই বেছিকৈ বোলা কথাষাৰে কেতিয়াবা বৰ বেছিকৈ দুখ দিব। আশা কৰিয়ে জীয়াই থাকক, কেৱল কাৰোৰে পৰা আশা কৰি নহয়। আৰু শেষত পৃথিৱীৰ সকলোৱে আপোনাৰ লগত অন্যায় কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই আপোনাৰ লগত কেতিয়াও অন্যায় নকৰে। আজিলৈ এইখিনিয়ে। ভাল লাগিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।